এনেকৈ পিছফালে গ'লোঁ, গৈ পেলাই ইয়াতে গছত আমাৰ ধুনীয়া পাণ গছ 3জোপা আছে দেই, তাৰে পাণ এখিলা ছিঙিলোঁ আৰু ছিঙি পেলাই ইয়াতে অকণমান মৌ জোল দিছোঁ। মানে যিমান পুৰণি কাহ হয় আপুনি এনেদৰে আপোনালোকে খাই চাবচোন, বহুত ভাল পাব। অকণমান এচামুচ মৌ জোল দিব, তাত অকণমান কালজিৰা দিব, কালজিৰা আৰু মৌ জোল মিহলি কৰি পেলাই এনেকৈ 3-4 দিনমান খাই চাব। বহুত কাহৰ পৰা মানে বহুতখিনি মানে কাহ মানে আপোনাৰ ভাল হৈ যাব। মই এনেকৈ 3 দিনমান খালোঁ। মোৰো কাহ হৈছিলে, মই কাহৰ দৰৱ কিনি পেলাই খোৱা নাই, কিন্তু এনেকৈয়ে খালোঁ। খাই পেলাই মই বহুত ভাল পাইছোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদি কাহ হৈ আছে নহয় আপোনালোকে খাই চাব। ঘৰতে পোৱা সকলোখিনি ঘৰতে থাকে আৰু ঘৰত পাণ থাকেই, এনেকৈ কৰি খাবচোন, ভাল পাব। খাবলৈও একদম টেষ্টি, ভাল লাগে মৌ জোল দিয়া পাণৰ লগত। খাই চাব, বহুত ভাল পাব।